গ্লোবেলি দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই দীপেন শৰ্মা আৰম্ভ কৰিবলৈ লৈছো আমাৰ আজিৰ অনুষ্ঠান কথন মথন আৰু আজি আমি এই কথন মথন অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছো এগৰাকী সংগ্ৰামী ব্যক্তি যোগেশ কলিতা ডাঙৰীয়া আমি আমাৰ ষ্টুডিঅ'ত স্বাগতম জনাইছো কলিতা ডাঙৰীয়া আপুনি সৰুৰ পৰা সংগ্ৰামৰ লগত জড়িত আমি জনামতে তেতিয়া সংযুক্ত মুক্তি বাহিনী অসমতো যোগদান কৰিছিলে আৰু সেই সংগঠনৰ আপুনি অসমৰ কামৰূপ জিলাৰ কমাণ্ডাৰ মানে আসনখন অলংকৃত কৰিছিলে আপুনি আলফাত যে গৈছিলে কিয় গৈছিলে মানে কি উদ্দেশ্য লৈ গৈছিলে সব প্ৰথমতে মই গ্লোবেল এনি নিউজক ধন্যবাদ জনাইছো আপোনাৰ পৰিয়াল তথা আপোনাৰ দৰ্শকক ধন্যবাদ জনাইছো তাৰ পিছতে মই যদি ক'ব যাওঁ যে মই কিয় আলফাত গৈছিলো সেই সময়ৰ যিটো পৰিৱেশ যে অসমৰ যিটো সমাজ ব্যৱস্থাৰ যিটো দুৰ্নীতি বিভিন্ন অপায় অমংগল এইটো কোনো চৰকাৰ কোনো পুলিচ প্ৰশাসনেও প্ৰতিৰোধ কৰাৰ কাৰণে কোনো ব্যৱস্থা আমি দেখা পোৱা নাছিলোঁ আৰু সেই সময়ত আলফাৰ যিটো ভূমিকা যে অসমীয়া সমাজ ব্যৱস্থাত যিবিলাক দুৰ্নীতি হৈ আছে যিবিলাক মানে বেয়া কাম কুকাৰ্য হৈ আছিল এই কুকাৰ্যবিলাক চৰকাৰ প্ৰশাসনে কৰিব নোৱাৰা কামটো আলফাই কৰি আছিল আৰু এই মানে সংস্কাৰ কৰা যিটো মানসিকতা আলফাৰ যিটো চিন্তা চৰ্চা এই অসমীয়া সমাজখনক সংস্কাৰ কৰাৰ মানসিকতাটো আমাৰো আছিল আৰু সেইকাৰণে মই হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা অৱস্থাতে আলফাৰ প্ৰতি আকৰ্ষিত হৈ আলফাত যোগদান কৰোঁ কিন্তু আলফাৰটো এটা নিৰ্দিষ্ট উদ্দেশ্য আছে হয় সেইটোত মই স্বাভাৱিকতে মই একমত আছিলোঁ এইকাৰণে যে অসমখন সেই সময়ৰ যিটো পৰিৱেশ যে অসমক সঁচাই দিল্লীয়ে মাহীয়াৰ দৃষ্টিৰে চাইছেনে নাই আমাৰ দৃষ্টিত তেতিয়া আজিও মই ভাবোঁ যে অসমক সঁচাই দিল্লীয়ে মাহীয়াৰ দৃষ্টিৰে চায় কিয়নো চাওক আজি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ যিমান অসুবিধা আছে বা যিবিলাক মৌলিক অধিকাৰ আছে এইবিলাক দিল্লীয়ে কোনোদিনে ইয়াতে গুৰুত্ব দিয়া নাই তাৰ প্ৰমাণটো চাওক 6 জনগোষ্ঠীৰ জনজাতিকৰণটো চৰকাৰে বাৰে বাৰে কৈ আছে কৰি দিম কিন্তু কি কংগ্ৰেছ কওঁ কি বিজেপি কওঁ আজিও কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণটো কৰা নাই অৰ্থাৎ আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ যিটো জাতীয় আবেগ অনুভূতি জাতি জনগোষ্ঠীৰ যিটো আবেগ অনুভূতি এই আবেগ অনুভূতিক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াৰ কাৰণে এই আলফাৰ যিটো স্বাধীন অসমৰ দাবী এই দাবীটোত আমি সহমত পোষণ কৰিয়ে আলফাত গৈছিলোঁ এতিয়া ভুল নে ভাল অসমৰ ৰাইজে বিশ্লেষণ কৰিব সেইটো মই আজিৰ তাৰিখত ভাল বেয়া নকওঁ কিন্তু সেই সময়ত সেইটোকে আমি ডেকা মন ভাল বুলি ভাবি আলফাত যোগদান কৰিছিলোঁ আপুনি ইয়াৰ লগে আপুনি ক'লে 6 জনগোষ্ঠীক জনজাতি হয় 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে সময়ে সময়ে কৈ আহি থাকে যে এই জনগোষ্ঠীসমূহৰ ক্ৰাইটেৰিয়া নাই যিসমূহ ক্ৰাইটেৰিয়া লাগে এইসমূহ নাই বুলি আপুনি কি ক'ব নাই নেকি ক্ৰাইটেৰিয়াটো আছে আজি চাওক কোচ ৰাজবংশীসকল তেওঁলোকৰ কি ক্ৰাইটেৰিয়া নাই যিখিনি লাগে গোটেইখিনি আছে কাৰণ তেওঁলোকৰতো আদিম জনগোষ্ঠীসকলৰ অন্যতম জনগোষ্ঠী কিন্তু এইটো এটা ৰাজনৈতিক কাৰণতে তেওঁলোকক এই জনজাতিকৰণটো দিয়া নাই বুলি আমি ভাবোঁ সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ আজি যদি এই কোচ ৰাজবংশী বা আমাৰ এই 6 জনগোষ্ঠী যদি অসমৰ নহয় মধ্যপ্ৰদেশ হ'ল হয় উত্তৰ প্ৰদেশ হ'ল হয় বিহাৰ হ'ল হয় কালিয়ে তাত জনজাতিকৰণ হৈ গ'ল হয় কাৰণ অসমক সেই দৃষ্টিভংগীটো দি নাচায় যিটো চোৱা হয় বিহাৰ ইউপিত গতিকে এই 6 জনগোষ্ঠীৰ ক্ৰাইটেৰিয়া নাই বুলি কোৱাটো এটা সম্পূৰ্ণ ৰাজনৈতিক লুকাভাকুহে বুলি মই উপলব্ধি কৰোঁ আপুনি কৈছে দিল্লীয়ে মাহীমাই চকুৰে চায় কিন্তু আজিৰ তাৰিখত যিসকলে আমাৰ অসমৰ ৰাজ্যৰ শাসনভাৰ চলাই আছে তেওঁলোকেতো এই কথাটো মুঠি নকয় কাৰণটো কি নকয় কাৰণ তেওঁলোকে আজি এটা সুবিধাবাদী স্থিতি লৈছে কাৰণ চাওক সৰ্বানন্দ সোণোৱাল ছাত্ৰ সন্থাৰ সভাপতি আছিল হিমন্ত বিশ্ব শৰ্মা দেও তেওঁ ছাত্ৰ সন্থা আলফাৰ লগতো জড়িত আছিল কিন্তু তেওঁলোকে যেতিয়া নেকি উচ্চ আসন পাই গ'ল এই যিটো জাতীয় আবেগ অনুভূতিটো লেং মাৰি লাখ মাৰি থৈ তেওঁলোকে এটা সুবিধাবাদী চৰিত্ৰ লৈছে যাৰ কাৰণে নেকি এই ধৰণৰ কথাবিলাক তেওঁলোকে আজিকালি পাহৰি গৈছে সম্পূৰ্ণ দিল্লী চুটলবি মতে তেওঁলোকে আজি চাওক কাৰ আন্দোলনটো কাৰ কথাটো কওক না এইটো শেহতীয়া তথ্য সহকাৰে প্ৰমাণ দি দিলোঁ কাৰ আন্দোলনটো অসমৰ লক্ষ লক্ষ মানুহে সমৰ্থন কৰি ৰাজপথত ওলাই আহিছিল অসমৰ আগশাৰী শিক্ষানুষ্ঠান কটন কলেজৰ ছাত্ৰ সমাজে এই আন্দোলনৰ নেতৃত্ব লৈছিল কিন্তু তেতিয়াও আনকি এই জাতীয় নেতা বুলি যাক আমি মানে অভিহিত কৰোঁ সৰ্বানন্দ সোণোৱালে কিন্তু কোনোদিনে মুখ নুখুলিলে হিমন্ত বিশ্ব শৰ্মাই
কাৰ সমৰ্থনহে কৰিলে আৰু আজিতো বিদেশীৰ পক্ষত তেওঁলোক আছে সেইকাৰণে কৈছোঁ এতিয়া চাওক আৰু এই যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে এই সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰি কি কৰিলে যে খিলঞ্জীয়াৰ অস্তিত্ব ইয়াতে সংকট নমাই আনিলে আজি অখিল গগৈৰ যিটো সমষ্টি শিৱসাগৰ সেইটোত আজিকালি আজিৰ তাৰিখত তেওঁ মানে এই সমষ্টিটো যিটো আহোমৰ সেইটোৱে চিট বুলি ভবা যায় কিন্তু সেই চিটটো আজিৰ তাৰিখত ঠান-বান কৰি দিলে গতিকে খিলঞ্জীয়াৰ অস্তিত্ব নাই কৰা যিটো এক দেশ এক নীতি যিটো বিজেপিৰ কৌশল আৰু সেই কৌশলৰে মানে চুটলিপিটো দি আছে দিল্লীয়ে সেইমতে আজি ইয়াত মানে আপুনি ক'ব বিচাৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণ নাই আমাৰ খিলঞ্জীয়াৰ অধিকাৰ হয়তো আৰ্হে কৰিছে নিশ্চয় তেওঁলোকে কৈছে খিলঞ্জীয়াৰ সুৰক্ষা হ'ব আমি কৈছোঁ ইয়াত বহুতো খিলঞ্জীয়াৰ সমষ্টি ধূলিসাৎ হৈ গ'ল এইটোৱে আলফাৰ পৰা আহি আপুনি BTADত অবড়ো সুৰক্ষা সমিতি নামেৰে এটি সংগঠন খুলিলে এই যে আপুনি অবড়ো সুৰক্ষা সমিতি বুলি এটা সংগঠন খুলিলে আপুনি সংগ্ৰামৰ ধাৰাখন অব্যাহত ৰখাৰ বাবে খুলিলে নে ৰাইজৰ স্বাৰ্থত খুলিলে চাওক আলফাত যেতিয়া গৈছিলোঁ তেতিয়াও মই নিজস্ব সিদ্ধান্ত লৈ যোৱা নাছিলোঁ ঠিক আলফা বাদ দিওঁতেও মই নিজস্ব সিদ্ধান্ত লৈ আলফা বাদ দিয়া নাই মোক আমাৰ সম্পূৰ্ণ গাঁৱৰ অঞ্চলৰ ৰাইজে মিটিং পাতি মোক মানে বাদ দিছিলোঁ পৰৱৰ্তী সময়ত আমি কৃষি কাৰ্যত জড়িত হৈ আছিলোঁ কিন্তু ঠিক তাৰে পিছে 2003 চনত BTC চুক্তি হ'ল এই BTC চুক্তিৰ সময়ৰ আগে আগে BTC স্বাক্ষৰিত হোৱাৰ আগে আগে কেকেৰিকুছিত আপোনালোকে জানে যে উৰুকাৰ নিশা প্ৰায় 17জন মানুহক হত্যা কৰিছিল সেইটোতো আমি প্ৰতিবাদ কৰিছিলোঁ তাৰ পৰৱৰ্তী সময়ত 2003 চনত যেতিয়া নেকি BTC চুক্তি হ'ল BTC অঞ্চলৰ যিবিলাক বজাৰ খামাৰ আছে চক বজাৰ আছে এই আটাইবোৰ অঞ্চলত মানে তেতিয়া এসময়ৰ BLG সেই সময়ত BPF নেতা তেওঁলোকে প্ৰত্যেকখন বজাৰ ডাকত লৈ পান বেপাৰীৰ পৰা একেবাৰে মাছ বেপাৰীলৈকে কোনো এখন দোকানত কোনো এখন চাইকেল সোমাব নিদিয়ে মটৰচাইকেল এখন যাব নিদিয়ে সৰু সুৰা অপৰাধ হওক বা নহওক খুব মাৰপিট কৰে BLTৰ অফিচত নি আমাৰ চকুৰ আগত মানুহক মাৰপিট কৰিছে পুলিচৰ ভূমিকাটো নিষ্ক্ৰিয় আছিল আৰু ঠিক সেইটো সময়তে আমাৰ উঠি অহা আসামৰ এক চামে ক'লে যে এই সমাজ ব্যৱস্থাটো কেনেকৈ প্ৰতিৰোধ কৰা যায় তেতিয়াই মই ভাবিলোঁ যে আমি এই গোটেই ব্যৱস্থাটো দিল্লীক জনাব লাগে দিল্লীক জনাবৰ কাৰণে আমি গণস্বাক্ষৰ অভিযান এটা আৰম্ভ কৰিলোঁ এই গণস্বাক্ষৰ অভিযান চলাই আমি দিল্লীৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীক আমাৰ এই স্মাৰকপত্ৰবিলাক দি আছোঁ আৰু তাৰ মাজতে বিভিন্ন ঠাইৰ পৰা আহিল যে আমি সংগঠিত হ'বৰ কাৰণে এখন মঞ্চ লাগে আৰু এই মঞ্চখন কাৰ বেনাৰত কোন যাব কাৰণ বিভিন্ন দল সংগঠনৰ মানুহবিলাক ভাগ হৈ আছে গতিকে মই এতিয়া মঞ্চ এখন লাগে কাৰণে আমাৰ অবড়ো সুৰক্ষা সমিতি নাম দি পেলাই এই সমিতিখনৰ জন্ম দি এখন সংগ্ৰাম মানে আৰম্ভ কৰিলে আপুনি ক'লে কেকেৰিকুছিৰ হত্যাকাণ্ডটো কেকেৰিকুছিৰ হত্যাকাণ্ডৰ আজিলৈ দোষী বিচাৰি উলিয়াব নোৱাৰিলে ইয়াৰ কাৰণ কি এইটো এটা গভীৰ ৰহস্য এই দোষীসকলে আজিৰ তাৰিখত আমাৰ মানে যিসকলে এই কাৰ্যটোৰ লগত জড়িত আছিল তেওঁলোকে আজিৰ তাৰিখত আমাৰ শাসক যিসকলে কেকেৰিকুছি হত্যাকাণ্ডৰ লগত জড়িত তেওঁলোকে আমাৰ আজিৰ তাৰিখত একাংশ শাসক গোষ্ঠীৰ নেতা পালি নেতা গতিকে এই ৰাজনৈতিক কাৰণটোতে আমি চৰকাৰে এই হত্যাকাণ্ডৰ লগত জড়িতসকলক উলিয়াবলৈ সক্ষম হোৱা নাই মানে আপুনি ক'ব বিচাৰে হত্যাকাণ্ড চৰকাৰে বা প্ৰশাসনে জানে কিন্তু ৰাজনৈতিক কাৰণত এই হত্যাকাণ্ড প্ৰকাশ কৰা নাই এতিয়ালৈ নিশ্চয় এই যে অবড়ো সংগঠন কৰিলে আপুনি ক'লে কেকেৰিকুছিৰ হত্যাকাণ্ড এটা ইছ্যু কেকেৰিকুছিৰ হত্যাকাণ্ডই হওক বা আমাৰ জনসাধাৰণ নন বড়ো জনসাধাৰণ বজাৰ সমাৰ কৰিবলৈ যোৱা সময়ত বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈছে বুলি আপুনি ক'লে এতিয়া ক'লে এই ইছ্যুবিলাক লৈয়ে অবড়ো সংগঠনৰ জন্ম হয় কিন্তু কথাটো হ'ল কি আপোনালোকে অবড়ো সংগঠনটো এই ইছ্যু লৈ জন্ম দিলে কিন্তু অবড়ো জনসাধাৰণৰ এই ইছ্যুৰ পৰা বা এই সমস্যাৰ পৰা কিমান দূৰ উপকৃত কৰিব পাৰিব উপকৃত হৈছে চাওক আজি আমাৰ মূল দাবী কি আছিল অবড়ো সুৰক্ষা সমিতিৰ মূল দাবী আছিল যে অসমক বড়োলেণ্ডৰ নামত আৰু কোনো কাৰণতে দ্বিখণ্ডিত হ'বলৈ নিদিওঁ 2 নম্বৰ কথা আছিল যে অবড়ো সংখ্যাগৰিষ্ঠতা গাঁওবিলাক বিদেশীৰ পৰা কৰ্তন কৰিব লাগে 3 নম্বৰ আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ 4 নম্বৰ আছিল সকলো জনগোষ্ঠীৰ
ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ লাগে এতিয়া চাওক BTC হোৱাৰ পিছত 2020 চনত BTR চুক্তি হ'ল আৰু BTR চুক্তিৰ দ্বাৰাই অসমত যেটো হৈছিল আফচুৰ নেতৃত্বত যে বৰলেণ্ড অসমক খণ্ড বিখণ্ড কৰি আকৌ বৰলেণ্ড সেই বৰলেণ্ড ইস্যুটো আজিৰ তাৰিখত নাই অৰ্থাৎ আমাৰ এক নম্বৰ দাবীটো ফুলফিল হৈছে 2 নম্বৰ দাবী আছিল যে BTC পৰা গাঁও গঠন আপুনি জানি ভাল পাব যে 2020 চনত স্বাক্ষৰিত হোৱা যি BTR চুক্তি সেই BTR চুক্তিৰ 3 ক আৰু 3 খ দুটা বিষয় আছে এটা আছে মানে BTC কিছু গাঁও বড়ো গাঁও সংলগ্ন কৰা হ'ব আৰু কিছু নন বড়ো মেজৰিটি গাঁও কৰ্তন কৰা হ'ব এই যেটো কৰ্তন কৰা BTR চুক্তি এটা সময়ত অবড়ো সুৰক্ষা সমিতিৰ যেটো দাবী বা কি অবড়ো সুৰক্ষা সমিতি সংগঠন বুলি তাৎসিল্য কৰিছিল সেই অবড়ো সুৰক্ষা সমিতিক যি সকলে তাৎসিল্য কৰিছিল কিন্তু তেওঁলোকৰ নেতৃত্বত স্বাক্ষৰিত হোৱা BTR চুক্তিত কিন্তু গাঁও কৰ্তনৰ ইস্যুটো সন্নিবিষ্ট হ'ল গতিকে অবড়ো ৰাইজে যেটো আন্দোলন কৰিছিল যি দুটা প্ৰথম দাবী চৰকাৰে মানিবলৈ বাধ্য হৈছে গতিকে আমি কিমান দূৰ সফল হৈছো আপোনালোকে নিজে বিশ্লেষণ কৰক বৰলেণ্ড ইস্যু আজিৰ তাৰিখত নাই বিভিন্ন বজাৰ খামাৰত আগতে 7টা বজাত গোৰেশ্বৰ বা আমাৰ কালাইগাঁও বা টংলা কোকৰাঝাৰত মানুহ নোলোৱা আছিল আজি 12টা 1টা বজালৈ আহে এইটো কোনো ৰাজনৈতিক দলৰ কৃতিত্ব নহয় এইটো হ'ল অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বত যেটো ঐক্যবদ্ধ সংগ্ৰাম এই ঐক্যবদ্ধ সংগ্ৰামৰ ফলত আমাৰ বিপৰীত পক্ষই মানিবলৈ বাধ্য হৈছে যে তেওঁলোকেও আজিৰ তাৰিখত ইচ্ছা কৰিলে BTCত বহুত কিবা কৰিব পাৰে সেই কাৰণে আমাৰ দাবী যেটো BTR চুক্তিৰ দ্বাৰা কিছু ফুলফিল হৈছে সেই কাৰণে আমি ৰাইজ সফল হোৱা বুলি ভাবিছো কিন্তু কাৰ্যকৰী কৰা যেটো নাই কৰা এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই সেই কাৰণে আমি আমাৰ আন্দোলন কিছু স্থবিৰ হৈছে যদিও আমি সময় কিছু আন্দোলনৰ কাৰ্যসূচী লোৱা নাই কি কাৰণে লোৱা নাই আজি BTR চুক্তি গাঁও কৰ্তনৰ বিষয়টো সন্নিবিষ্ট হৈ থাকিল না আপুনি কৈছে গাঁও কৰ্তনৰ কথাটো হয় আৰু আপুনি ক'লে যে চৰকাৰে কিছু দাবী আমাৰ মানি লৈছে কিন্তু গাঁও কৰ্তনৰ যেটো কথা এটো কিন্তু অকমান ফালুৰি কাটি আহি এটো অন্তৰ্ভুক্তিয়ে হৈছে বুলি প্ৰকাশ হৈ আছে সেইটো ক'বলৈ গৈ আছো মই তাৰ মানে বিজেপি চৰকাৰে এই অবড়ো সুৰক্ষা সমিতিৰ লগত মানে গৰিষ্ঠ অংশক অবড়ো মানুহ জড়িত হৈ আছিল আৰু এই মানুহখিনিৰ আবেগে আছিল যে BTCত আমাৰ ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ গাঁও কৰ্তন আদি ইস্যু আমাক লাগে আৰু এই দাবী দুবাহিনী হাইজেক কৰি বিজেপিয়ে চুক্তিত সোমালে চুক্তিত সন্নিবিষ্ট কৰিলে কিন্তু গাঁও কৰ্তন কৰা নাই নকৰি আমাৰ দাবী দুবাহিনী তেওঁলোকে হাইজেক কৰি আজিৰ তাৰিখত বিজেপিয়ে BTC দখল কৰাৰ কাৰণে কুচকাৱাজ কৰি আছে কিন্তু বিজেপিক আমি অবড়ো সুৰক্ষা সমিতিয়ে এইটো জনাই দিব খোজো যে যদি এই BTC ইলেকশ্যনৰ আগত আজি 44খন গাঁও সোমাইছে যদি কমেও 500 গাঁও কৰ্তন কৰি নেদেখুৱাই BTC কোনো কাৰণত বিজেপিক দখল কৰিবলৈ আমি নিদিও আমি যিকোনো প্ৰকাৰে তেওঁলোকক প্ৰতিহত কৰিম কাৰণ আমাৰ দাবীটো তেওঁলোকে কাৰ্যকৰী কৰক BTC পৰা গাঁও কৰ্তন বা আৰু যি ৰৈ যাব BTCৰ মানুহখিনি তেওঁলোকক ৰাজনৈতিকভাৱে কিছু হকা দিয়ক কিন্তু এইবিলাকটো কৰা নাই গতিকে বিজেপিয়ে কৰিমকে আমাক এটা ললিপপ দি পেলাই ললিপপ এটা খুৱাই পেলাই আমাক ঠগবাজি কৰি আছে প্ৰবঞ্চনা কৰি আছে যাৰ কাৰণে নেকি অহা 19 তাৰিখ দেওবাৰে আমি পুনৰ অবড়ো সুৰক্ষা সমিতিয়ে আন্দোলনৰ বিষয়ে আলোচনা কৰাৰ কাৰণে গোৰেশ্বৰত এখন নাগৰিক সভাৰ আহ্বান কৰিছো এই নাগৰিক সভাত বিভিন্নজন বক্তাক মাতি আমি পৰ্যালোচনা কৰিম যে আয়োগ গঠন কৰিলে BTCৰ পৰা গাঁও কৰ্তনৰ বাবে আয়োগ গঠন কৰিলে কিন্তু আয়োগে গাঁও কৰ্তন কোনো সিদ্ধান্ত লোৱা নাই আমাৰ এতিয়া আছে বি কল্যাণ চক্ৰৱৰ্তী ছাৰ তেওঁৰ নেতৃত্বত আজিও সেই আয়োগখন সজীৱ হৈ আছে সক্ৰিয় হৈ আছে কিন্তু এই গাঁও কৰ্তনৰ বাবে গঠিত আয়োগে গম নোপোৱাকে কিছু গাঁও কিন্তু BTCত অন্তৰ্ভুক্ত কৰিলে যেটো নেকি বিজেপিয়ে আমাক নস্বাত কৰি এই UPPL বা BPF বা বড়োসকলক বেছি প্ৰাধান্য দিয়াৰ ফলটো আমি আগন্তুক নিৰ্বাচনত দিবৰ কাৰণে সাজু হৈ আছো গতিকে সম্পূৰ্ণখিনি আমি সাকসেস হোৱা নাই কাৰণে অহা 19 তাৰিখৰ মিটিঙত আমি এলানি কাৰ্যসূচী ঘোষণা কৰিম আপোনালোকে অহা নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সাজু হৈছে আপোনালোকে কৈছে 22 লক্ষ অবড়ো জনসাধাৰণ আছে বিধ কিন্তু কথা হ'ল কি আপোনালোকে BTC বিৰোধীও
তাত ইলেকশ্যনতো অংশগ্ৰহণ কৰে আৰু কৈছে আপোনালোকৰ 22 লক্ষ জনসাধাৰণো আছে তাৰ পিছতো আপোনালোকৰ সংখ্যাগৰিষ্ঠ আপোনালোকৰ আসনৰ ক্ষেত্ৰত সীমিত হৈ থাকে কাৰণটো কি চাওক অবৰ সুৰক্ষা সমিতিয়ে ভাল কাম 5টা বুলি ক'লে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰা যিটো 2014 চনত সেইটো এটা ভাল কাম বুলি মই ভাবো আৰু ভুল কাম বুলি কয় যদি সেই 2014 চনত নৱকুমাৰ শৰণীয়াক প্ৰাৰ্থিত্ব বাছনি কৰাটো আমাৰ ভুল হোৱা বুলি আমি নতশিৰে মানি লৈছোঁ আৰু এই নৱকুমাৰ শৰণীয়াৰ কাৰণে আমি বহু ক্ষেত্ৰত লুজাৰ হৈছোঁ গতিকে তেওঁৰ কাৰণে আমি এই ধৰণৰ পৰিস্থিতিত পৰিছোঁ কিন্তু ৰাইজে আৰু এইটো কথা জানে যে যিহেতুকে আমি BTCত আছোঁ আৰু এতিয়ালৈ যিহেতু আমাৰ ইয়াৰ কামখিনি BTC পৰিষদে কৰে গতিকে আমি মানুহখিনিয়ে অবৰো হিচাপে সংঘবদ্ধ হয় কিন্তু ৰাজনৈতিকভাৱে কোকৰাঝাৰত তেওঁলোকে এখন বেলেগ পৰিষদ গঠন হোৱাটো বিচাৰে কাৰণ আজিৰ তাৰিখত ইয়াত অবৰো কোনো কাৰণত মুখ্য মানে শিৱ হ'ব নোৱাৰে এই শিৱ হ'ব নোৱাৰে বা ইয়াম হোৱাটো আমাৰ বাধা আছে কিছু দেখিছে আজি ৰাজনৈতিক অধিকাৰ নাই গতিকে ৰাজনৈতিক অধিকাৰটো নাই কাৰণে কিছু মানুহ তেওঁলোকৰ লগত থাকে আৰু কিন্তু তেওঁলোকে আকৌ আমাৰ অবৰো আন্দোলনতো জড়িত হৈ থাকে গতিকে সংখ্যাগৰিষ্ঠতা নাপাওঁ এই কাৰণে যে আমাৰ আকৌ আৰ্থিক দিশটোৰ কথা আছে ইয়াত চাওক অবৰো সুৰক্ষা সমিতিয়ে আপোনাক কৈ ভাল পাওঁ কোনো ৰাজনৈতিক দলৰ আমি পৃষ্ঠপোষকতা কৰা সংগঠন নহয় আমি সম্পূৰ্ণ ৰাইজৰ পৰা 10 টকা 15 টকা পইচা তুলিয়ে এই সংগঠনটো কৰি আছোঁ গতিকে নিৰ্বাচনত যিটো হোৱা খৰচ এই খৰচটো আমাৰ প্ৰাৰ্থীসকলে কৰিব নোৱাৰে যাৰ কাৰণে নেকি BTCত আমাৰ প্ৰাৰ্থীসকল পৰাজয় বৰণ কৰে চাব আমি 1,82,000 টকা বাজেট লৈ বুৰেশ্বৰৰ মানে আমাৰ যিজন প্ৰাৰ্থী আছিল 7,400 ভোট পাবলৈ সক্ষম হৈছিল কিন্তু যিসকলে 4 কোটি 5 কোটি টকা খৰচ কৰিছে তেওঁলোকে 2-3 হাজাৰ ভোটত জয় হৈছে গতিকে আৰ্থিক দিশৰ প্ৰতি লক্ষ্য ৰাখিও আমি কিছু ইয়াতে থমকি ৰ'ব লগা হৈছে কিন্তু এনেকুৱা এটা পৰিৱেশ দেখা পোৱা যায় কিছু প্ৰাৰ্থীয়ে নিৰ্বাচনলৈ আগবাঢ়ি গৈ থাকে একদম শেষ মুহূৰ্তত তেখেতসকল গোটেই মানে সিস্টেমটোৰ পৰাই গায়ব হৈ থাকে বুলি ক'বলৈ হয় তাৰো উদাহৰণ আছে আছে নিশ্চয় যেনেকুৱা হীৰেণ শৰণীয়াৰ কথা কওক আমাৰ কোকৰাবাৰী সমষ্টিৰ হীৰেণ শৰণীয়া সেইটো মই মানি লৈছোঁ তাৰমানে কয় কি তেওঁলোকক হাইজেক কৰে বিজেপি লৈ গৈছিল হীৰেণ শৰণীয়াক জয়ন্ত মল্লৰ নেতৃত্বত হীৰা শৰণীয়াই সহযোগ কৰিছিল গতিকে তেওঁলোকক এটা মানে অৰ্থনৈতিক এটা পৰিৱেশৰ সৃষ্টি কৰি তেওঁ এটা টোপ দি পেলাই তেওঁলোকে হাইজেক কৰি লৈ গৈছিল মানে আপোনালোকৰ নেতাবিলাক অৰ্থনৈতিক টোপ পালে কিছু হয় কিছু ফালৰি কাটে এইটোৱে তাৰ প্ৰমাণো আছে যেনেকুৱা আমাৰ যোৱাটো নিৰ্বাচনত যোৱা হৈছিল ঘনশ্যাম দাস তেওঁ কোনো কাৰণতে মানে কাউন্সিলত মানে অংশ ল'ব নালাগিছিল কাৰণ তেওঁ অবৰো যিহেতু MCLA তেওঁ তাত অংশ নলৈ এটা প্ৰতিবেদী সত্তা হৈ থাকিব লাগিছিল কিন্তু তেওঁ EPPL আৰু BJPৰ লগত মিত্ৰতাত আবদ্ধ হৈ এগ্ৰিকালচাৰ ইয়াম হৈ থাকিল গতিকে যিটো নেকি আমাৰ নীতিগত কাৰণত এলাও নহয় গতিকে সেই ঠিক তেনেধৰণৰ কথা তেনেধৰণৰ নেতা আমাৰ হয় কিছু আছে কাৰণ নিৰ্বাচনৰ আগলৈকে তেওঁলোক আমাৰ লগত খুব ভালকৈ থাকে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে বিক্ৰী যায় গতিকে এইটো আমাৰ বাবে দুৰ্ভাগ্য আৰু যাৰ কাৰণে নেকি আমাৰ ৰাইজে কিছু হতাশাত ভুগিছে গতিকে আমি অহা দিনবিলাকত এনে ভুল নহ'বৰ কাৰণে চেষ্টা কৰিম আৰু যিখিনি সততা থকা মানুহ যদি কোনোবা ইচ্ছা কৰে আমাৰ সমৰ্থন সহায় সহযোগ বিচাৰে তেতিয়া আমি বিবেচনা কৰিছোঁ হীৰা প্ৰাৰ্থিত্বটো দি আপোনালোকে ভুল কৰা বুলি ক'লে তাৰ কাৰণ কিন্তু কি হীৰা শৰণীয়া সেই সময়ত সদৰ প্ৰাৰ্থিত্বটো দি আপোনালোকে ভুল কৰা বুলি ক'লে তাৰমানে চাওক 2014 চনৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশটো বেলেগ 2014 চনত ময়ে প্ৰথম পেপাৰত লিখিছিলোঁ যে মংগলদৈ আৰু কোকৰাঝাৰত আমি অবৰো কেণ্ডিডেট দিম সেই সময়লৈ চাওক তেতিয়া কিন্তু 25 বছৰ সাংসদ হৈছিল চানচুমা শংগুৰ বিষ্ণুতীয়া ইয়াত কোনো কংগ্ৰেছ কোনো CPM কোনো BJP প্ৰাৰ্থী দিব সাহস কৰা নাছিল কিন্তু অবৰো সুৰক্ষা সমিতিয়ে দিছিল সাহস কৰা নাছিল কাৰণ কি তাৰমানে ইয়াত তেওঁলোকে এজন প্ৰাৰ্থী দি পেলাই সেই মানসিকতাটো নাই যে ইয়াত আমি জয় কৰিব পাৰিম ফাইট দিব পাৰিম কিন্তু এই এটা মৰ সাহস বুলি যিটো কয় অবৰো সুৰক্ষা সমিতিয়ে কৰিছিলোঁ এইকাৰণে 2014 চনৰ যিটো লোকসভা নিৰ্বাচন আমি গোটেই ইণ্ডিয়াক ভাৰতবৰ্ষক বুজাই দিব বিচাৰিছিলোঁ যে কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনটো আমাৰ বাবে আছিল বড়োলেণ্ড
লাগে আৰু নালাগেটো গণভোট কোকৰাঝাৰ সমষ্টিটোৰ নিৰ্বাচনৰ দ্বাৰা আমি ৰাইজক বুজাই দিব বিচাৰিছিলো যে কোকৰাঝাৰ সমষ্টিটোৰ বৰলেন লাগে আৰু নালাগে গণভোট আৰু মানে হীৰাই প্ৰমাণ কৰিছিলে আমি হীৰাই নহয় হীৰাই বুলি ক'লে ভুল হ'ব হীৰা তেতিয়া অবৰ সুৰক্ষা কমিটিৰ একো নাছিল অবৰ সুৰক্ষা কমিটিয়ে এই গণভোটক প্ৰত্যাহ্বান হিচাপে লৈ হীৰা হৰণীয়াক দিছিলোঁ আৰু সেই হীৰা হৰণীয়াক আমি বিপুল সংখ্যক ভোটত জয় কৰি গোটেই ভাৰতবৰ্ষৰ দৃষ্টি আকৰ্ষণ কৰি দেখাইছিলোঁ যে সেই গণভোটত বৰলেন নালাগা শক্তিটো জয় হৈছে অৰ্থাৎ বৰলেন নালাগে বুলি তেতিয়া আপচুই মানিবলৈ বাধ্য হৈ এই বৰলেন ইছ্যু বাদ দিবৰ কাৰণে সিদ্ধান্ত ল'লে ইয়াৰ আগত কোকৰাঝাৰ সমষ্টিত যিগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰি আহিছে নিৰ্দলীয় প্ৰাৰ্থী এগৰাকী জয়লাভ কৰি আহিছিলে তো ভাৰতবৰ্ষত বহু ৰাজনৈতিক দল আছে তো ৰাজনৈতিক দলবিলাকৰ পৰা এজন কেণ্ডিডেট দিয়া নাই কিন্তু নিৰ্দলীয় প্ৰাৰ্থী এজন তাৰ পৰা জয় হৈ আহি থাকে বা ৰাজনৈতিক দলসমূহে ভয় কৰে এই যে ৰাজনৈতিক দলসমূহে তাত প্ৰাৰ্থী দিবৰ কাৰণে ভয় কৰে কাৰণ কি আছিল তাত কাৰণ মানে কি তেতিয়া পাকে প্ৰকাৰে অসমৰ ৰাইজে বা অসমৰ ৰাজনৈতিক দলবোৰে উত্তৰ অসমৰ এই বিটিচি অঞ্চলটোৰ বিষয়ে জ্ঞানেই নাছিল ধ্যান ধাৰণাই নাছিল তথাকথিত বৰলেন ভূমিপুত্ৰ অকল বড়োসকল বুলিয়ে ভাবি আছিল এইখিনি বৰলেন হলেও হক বুলি ভাবি আছিল কিন্তু আমি যে ইয়াতে ৭৭% নন বড়ো মানুহ আছো তেওঁলোকৰ নলেজতে নাছিল মানে আজিও মই এইটো আক্ষেপ কৰোঁ অসমৰ বুদ্ধিজীৱী কবি সাহিত্যিক ৰাজনৈতিক নেতা সকলোৱে এই বিটিচি অঞ্চল বিষয়ে জ্ঞান আজি চাওক আপোনালোকে বহুত অঞ্চলত অসমীয়া ভাষাৰ স্কুলত ফলকখনে নাই গতিকে তেনেকুৱা জ্ঞান গৰিমা নথকা লোকসকলে এনেকুৱা এটা অঞ্চলক সম্পূৰ্ণ এৰি দি চানচুমা হুংগুৰ বিষ্ণুতিয়াৰীক দিছিল আৰু যি চানচুমা হুংগুৰ বিষ্ণুতিয়াৰীয়ে লোকসভাত ৰাইজৰ কথা সকলো আওকাণ কৰি কেৱল হালধীয়া কাপোৰখনত বৰলেন ইছ্যুটো লৈ লৈয়ে তেওঁ 25 বছৰ পাৰ কৰিলে আৰু সেই বৰলেন ইছ্যুটো নস্যাৎ কৰাৰ কাৰণে অবৰ সুৰক্ষা কমিটি যিটো পণ লৈছিল সেই পণটোক আমি কাৰ্যকৰী কৰি দেখাবৰ কাৰণে এই 2014 চনত নৱহৰণীয়াক আমি জয় কৰি এই গণভোটত আমি জয় হ'বলৈ সক্ষম হৈছিলোঁ বৰ্তমান আপোনালোকৰ অবৰ সুৰক্ষা কমিটিটো বহুটা বিভক্ত কিন্তু হীৰায়ো এটা পাৰ্ট লৈ গৈছে চাওক আপোনালোকে এতিয়া আপোনালোকে সেই বড়ো ৰাজনীতিৰ লগত টিকি থাকিব পৰা নাই নহয় আমাৰ কিছু নেতা বিক্ৰী কৰিছে যেনেকুৱা নৱকুমাৰ শৰণীয়া ঘনশ্যাম দাস বিক্ৰী কৰিছে কিন্তু অবৰ সুৰক্ষা বিক্ৰী কৰিছে এই আমাৰ বিপৰীত পক্ষ কেতিয়াবা বিপিএফ কেতিয়াবা ইউপিপিএল কেতিয়াবা বিজেপি বিক্ৰী কৰিছে কিন্তু 2011 চনত অবৰ সুৰক্ষা কমিটিৰ জন্মদাতা আপোনালোকে জানে যোগেশ্বৰ কলিতা সেই 2011 চনৰ 11 ফেব্ৰুৱাৰীত জন্ম দিয়া যিটো অবৰ সুৰক্ষা কমিটিৰ নেতা বুলি নকওঁ মই প্ৰধান কৰ্মী মূল হোতা যোগেশ্বৰ কলিতা আজিও কিন্তু আপোনালোকৰ হাতত কোনো তথ্য নাই যে অমুকৰ ওচৰত হাত পাতি মানে আত্মসমৰ্পণ কৰি গুচি আহিছে মই কেতিয়াবা ভালকে কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰিছো কেতিয়াবা পাৰা নাই সেইটো বেলেগ কথা কিন্তু কোনো বিপৰীত শত্ৰুপক্ষৰ ওচৰত হাৰ মনা নাই গতিকে আমাৰ অকল ময়ে নহয় 2011 চনত অবৰ সুৰক্ষা কমিটিৰ গঠিত যিসকল আমাৰ নেতা পালি নেতা আছে বিভিন্নজন অল অভাৰ বিটিচিত কোনো এজনৰ বিক্ৰী যোৱা নাই কিন্তু আপোনাক কৈ মানে ভাল পাম যে 2014 চনত নৱকুমাৰ শৰণীয়া যেতিয়া বিটিচিত সাংসদ হ'ল তেওঁৰ সোঁৱে বাৱে যৌতুকত পোৱা সামগ্ৰীৰ দৰে এচাম নেতা আহি অবৰৰ হত্যাকৰ্তা বিধাতা হ'ল কাৰণ হীৰা শৰণীয়াই কৰা ভুলটো তেওঁলোকে নকয় কাৰণ তোষামোদকাৰী তেওঁ এটা মানে শকত পুঁজি পাব সেই পুঁজি তেওঁলোকে ব্যক্তিগত লাভ পাব কিন্তু যোগেশ্বৰ কলিতাই ৰিজাল্টৰ দুদিন পিছত দিয়া খানা বানেগুচিত সেইদিনাই হীৰা শৰণীয়াৰ লগত কাজিয়া কৰি তেতিয়াৰ পৰা বিৰোধিতা কৰি আছো কাৰণ যোগেশ্বৰ কলিতাই ব্যক্তিগত মুনাফাৰ কাৰণে অবৰ কৰা নাই গতিকে আজিও কৰা নাই কিন্তু যিসকলে 2014 চনত আহিল আজি চাওক আমাৰ সংবিধানত আছে যিয়ে এবাৰ নিৰ্বাচন খেলে তেওঁ অবৰ সুৰক্ষা কমিটিৰ কোনো নেতা হ'ব নোৱাৰে পৰৱৰ্তী সময়ত তেওঁ ৰাইজে নিদিয়ালৈ কিন্তু আজি চাওক আজি আপুনি কৈ আছে আমাৰ কেইবাটাও ভাগত বিভক্ত আমাৰ ৰাইজে বুজি পায় জোন দাস অবৰৰ তেওঁ কেন্দ্ৰীয় নেতা বুলি কয় কোন
তেওঁ কোন অপৰ নেতা কেন্দ্ৰীয় নেতা তেওঁৰ সভাপতি কোন তেওঁ বাৰে বাৰে ইলেকশ্যন খেলে ইলেকশ্যনৰ 6-7 দিন খুব লম্বা জম্বা কৰিব তাৰপিছত কিন্তু গাই বহি যাব আজি হীৰাহৰণীয়া কথাও সেইটোৱে হৈছে জোনদাসে আকৌ এতিয়া অপৰ বুলি কৈ 2-4টা লগত মানুহ লৈ এখন মিটিং পাতে য'ত নেকি মানুহ 17-18টা হয় আপোনালোকক কৈছো তেওঁতো কৈছিল প্ৰায় 2000 বাইক ৰেলী কৰিব 23 তাৰিখ এটা কৰিলেনে বাইক ৰেলী কিন্তু মই আপোনালোকক কৈছো যোগেশ্বৰ কলিতাই অহা 19 জানুৱাৰী দেওবাৰে গোৰেশ্বৰত নাগৰিক সভা অবৰ সুৰক্ষা সমিতিৰ হ'ব ইয়াত কোনো মাৰ্চি নাই গতিকে তথাকথিত এছাম 2014 চনত পাবত গজা নেতাই অবৰৰ নেতা কেন্দ্ৰীয় নেতা কিবা কিবি কৈ থাকিব পাৰে কিন্তু ৰাইজৰ লগত তেওঁলোকৰ কোনো আজি চাওক আপোনালোকে তেওঁলোকৰ ক'ত সংগঠন আছে আমাৰ যি জিলা আমাৰ যি আঞ্চলিক আমাৰ যি গাঁও তেওঁলোকৰতো একো নাই খালি 2-4 জন খানা খোৱা মানুহ লগত লৈ গতিকে আমাৰ বহুতা বিভক্ত হোৱা নাই হয় 2-4 জন নেতা তেওঁলোকে সংগঠনটো ব্যৱহাৰ কৰিছে নেকি সংগঠনটোক ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ চৰিত্ৰটো ৰাইজৰ আগত উদঙাই দিছে কাৰণ তেওঁলোকো একজন ডেকা ল'ৰা সংগ্ৰামী সত্তা বুলি ৰাইজে ভাবিছিল আজিৰ তাৰিখত তেওঁলোকক কি বুলি ভাবে নো ডাউট ময়ো সম্পূৰ্ণ ভাল নহয় মই কৰি অহা কাম গোটেই ভাল বুলি নকওঁ আৰু মই যদি শুই থাকিলে হয় মোৰ ভাল বা ভুল নহল হয় কিবা কৰা কাৰণে মোৰ ভাল বা ভুল হৈছে যেনেকুৱা আপুনি কৈছে হীৰাহৰণীয়া ঘনশ্যাম দাস সেইটো কৰা কাৰণে কিন্তু যদি নকৰিলো হয় হীৰাৰ ঠাইত চাঞ্চুমা হল হয় আজিও বৰলেন ইছ্যু দিল্লীত দবদবাই থাকিল হয় হীৰাৰ ঠাইত বেলেগকে নেতাকো আপোনালোকে তো কেণ্ডিডেট দিব পাৰিলে হয় নহয় সেইকাৰণে আমি পৰৱৰ্তী সময়ত নহয় তেতিয়া চাওক তেতিয়াৰ পৰিৱেশটো হীৰা আলফাতে আছিলে আলফাৰ পৰা তেওঁ আহি খুব ৰিকুৱেষ্ট কৰিলে মোক আমাৰ সংগঠনক যে মই কেণ্ডিডেট হ'ম মই আপোনালোকৰ দাবী দুবাহানি দিল্লীত যেনেকৈ যি কৰিব লাগে কৰিম বিভিন্ন যি আক্ৰাছু এবিএমছু যি সংগঠন আছিল বঙালী নেপালী কুলি আদিবাসী গোটেই সংগঠনবিলাকক ক'লে তেওঁলোকো আমাক ক'লে কিন্তু সমাজত তেওঁ গোটেইখিনি গাদ্দাৰী কৰি তেওঁৰ ব্যক্তিগত লাভ তেওঁৰ যিটো উজান বজাৰৰ কেছ সেই উজান বজাৰৰ কেছটোত তেওঁক নিৰাপত্তা লাগে কাৰণে সম্পূৰ্ণ গোপনে তেওঁ বিজেপিৰ লগত মিতি ৰেলী কৰি গোটেই অবৰখিনিক ধ্বংস কৰিছে আৰু তেওঁৰে এছাম নেতা পালি নেতা আজিও বিদ্যমান আজিও কি মাধৱ ৰাজবংশী কক কি জোনদাস কক গতিকে তেওঁলোক হীৰাৰ সৃষ্টি কিন্তু 2011 চনত যিসকলে অৱৰোধ আছিল আপোনালোকে চাওক দিলৱাৰ ইছলাম আপোনালোকে সুৰজ-জামান চৰকাৰ আমাৰ কৰুণাকান্ত হুজুৰি মাজবাটৰ মহেন্দ্ৰ তাঁতী কালাইগাঁৱৰ আমাৰ এই মহৰুদ্দিন আহমেদ ভ্ৰমৰমা এইবিলাক মানুহ আজিও আছে কোনো লৰচৰ হোৱা নাই গতিকে 2000 নেতা 2014 চনৰ পিছত অহা এই যিটো ৰাজনৈতিক মই যে ক'লো ৰাজনৈতিক মানে যৌতুক হিচাপে লৈ আহিছিল হীৰাহৰণীয়াই তেওঁবিলাকে ইপাল সিপাল কৰি কিছু খেলিমেলি কৰিছে তেওঁবিলাকে খেলিমেলি কৰিছে সংগঠনটো হয় বৰ্তমান সময়তো আপোনাৰ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিপিএফ ইউপিপিএল দুয়োটা দিলে বিটিএডিত অবৰো জনসাধাৰণৰ প্ৰাণকৰ্তা বুলি কয় বা আমি সকলো এটা সম অধিকাৰ সম বিকাশৰ কথা আজি চাওক হয় তেওঁলোকেতো কয় কিন্তু মই আপোনাক এটা বাস্তৱ উদাহৰণ দিম বিটিচিৰ বাহিৰত মাটি বেচা কিনাৰ পাৰ্মিশ্যনটো ক'ত হয় বেচা কিনাৰ পাৰ্মিশ্যনটো এছডিও চিভিলত হয় কিন্তু আমাৰ বিটিচিত মাটি বেচা কিনাৰ পাৰ্মিশ্যনটো কোকৰাঝাৰত হয় কাৰণটো কি কাৰণ এটাই যে আমাৰ যদি কোনোবা কলিতা কোনোবা আহমেদ কোনোবা আলি কুলি তেওঁলোকৰ ফাইলটো ঘূৰি আহি নাপায় কিন্তু তেওঁলোকৰটো কাৰোবাৰটো ঘূৰি আহে গতিকে এইটোৱে কৌশল কাৰণ এছডিও বা ডিচি তাততো আমাৰ অবৰো মানুহে আছে তেওঁলোকে নিয়ম মাফিক কামটো কৰি দিব থব কিন্তু সকলটো আমাৰ অবৰো নাই বড়োৰে আছে গতিকে তেওঁলোকে আমাৰ ফাইলটো তাতে গাইব কৰি ৰাখে এতিয়াও আপোনালোকে নিজে যাই চাব যে বহু ফাইল এতিয়াও আহি নাপায় অৰ্থাৎ ভূমিৰ অধিকাৰটো নাই গতিকে সম অধিকাৰ সম উন্নয়নটো ঠিক এটা উদাহৰণটো তেওঁবিলাকে কৈ থাকে যে আমি নন বড়োৰ ক্ষেত্ৰত মানে মাটি কিনা বেচা কৰিব পাৰে মানে এছটি মানুহৰ মাটিখিনিহে কিনিব নোৱাৰে তেনেকুৱা এটা ৰুল থকা বুলি কয় আছে ৰুলটো আছে তেওঁলোকে কৈ আছে কিন্তু কিয় থাকিল সম অধিকাৰ সম উন্নয়ন আমাৰ মাটি যদি তেওঁলোকে আমিতো বিটিচিৰ বাসিন্দা বুলি আমি স্বীকাৰ কৰি আছো
BTC হয় না নাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেওঁলোকৰ সুৰক্ষিত নহয় কাৰণে আৰু অধিক ক্ষমতা সম্পন্ন এটা অঞ্চল দিলে য'ত নি 6 শিডিউল দিয়া আছে আৰু সেই 6 শিডিউলৰ আপুনি মই যিসকল মানে 32 লক্ষ বা 34 লক্ষ মানুহ আছো আমি সকলো BTCৰ বাসিন্দা হয় না নাই BTC চুক্তি কি আছে যে 2003 চনৰ আগলৈ যিসকলে BTCত বাস কৰিছে সকলোৱে সম অধিকাৰ পাব ভূমিৰ অধিকাৰ পাব হেতু কাৰ্যক্ষেত্ৰত হৈ আছে নে কিয় নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক হেতুটো তেওঁলোক সুৰক্ষিত নহয় কাৰণে 6 শিডিউল লৈ আহিল কিন্তু সেই 6 শিডিউলৰ আমাক কিয় ললে তাত যদি লৈছে আমাক অধিকাৰ দিয়ক ভূমিৰ অধিকাৰ দিয়ক মোৰ ওচৰ চুবুৰীয়া বড় থাকিলে বড় বিপদত পৰি মাটি বেচিছে মই নেকি বাংলাদেশৰ পৰা মাটি কিনিব আহিব নেকি ভূটানৰ পৰা আহিব নেকি মোৰ গাঁৱৰ ওচৰত মানুহ আছে মই বিকিলে তেওঁ তাত বিকিম তেওঁ বিকিলে মোৰ তাত বিকিব সেইটো কিয় হৈ নুঠে ৰাজনৈতিক অধিকাৰ চাক আজি 40টা সমষ্টি 30টা সমষ্টি তেওঁলোকৰ 5টা সকলোৰে বাবে সংৰক্ষণ আৰু 5টা জেনেৰেলৰ কাৰণে এতিয়া ধৰি ললো এই 10টা বাৰু আমি জেনেৰেলে পালো কিন্তু এই 10টা আমি কোকৰাঝাৰত মাত মাতিলো এইটো লাগে কিন্তু 30 জন তেওঁলোকৰ থাকিল গতিকে সংখ্যাগৰিষ্ঠতাটো নাপাওঁ আমি গতিকে আমাৰ অধিকাৰটো তেনেকৈ সাব্যস্ত হ'ব নেকি গতিকে যিটো জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ নাই মুখত কৈ আছে সম অধিকাৰ সম উন্নয়ন মই ৰাজনৈতিকভাৱে আমাক হত্যা কৰা বুলিয়ে কওঁ এইটো আমাক ৰাজনৈতিকভাৱে হত্যা কৰিলে কাৰণ তাত আমাৰ ৰাজনৈতিক অধিকাৰ নাই তাৰ আমাৰ ননবৰ্ড মানুহখিনিয়ে জানি বুজিও তেখেতসকলৰ লগত সহযোগ কৰি উপায় কি আছে কাৰণ 10টা সিটহে আমাৰ বাকীটো তেওঁলোকৰে তাততো আমি ইচ্ছা কৰিলে যোগেশ্বৰ কলিতা ইলেকশ্যন খেলিব নোৱাৰে কোনোবা বসুমতাৰী খেলিব আৰু চাওক তাতকৈ ডাঙৰ কথা শৰণীয়াসকল ST হয় আজি সেই শৰণীয়াসকলক নৱকুমাৰ শৰণীয়াক তাত ST নহয় বুলি তেওঁলোকে কৌশল কৰি মানে জনজাতিৰ মৰ্যাদাৰ পৰা তেওঁলোক নস্যাৎ কৰি দিলে তাৰ মানে কি যে ৰাজনৈতিকভাৱে আৰু এটা জনজাতীয় জনগোষ্ঠীক তেওঁলোকে ধুলিস্যাৎ কৰি দিলে এইটো কি সম অধিকাৰ দিয়া হ'ল নেকি সম উন্নয়ন আৰু ক'ত হয় হ'ল নে নৱশৰণৰ এইটোতো কেনচেলে হ'ল কোৰ্টতো কনফাৰ্ম হৈছে যে তেওঁ জনজাতীয় মানুহ নহয় বুলি বা তেওঁৰ যিখন 2014 চনত এই নিৰ্বাচনী আয়োগে নাছিল জানো হয় এই নিৰ্বাচনী আয়োগে কিয় কৰা নাছিল 2014 চনত আজি 2024 যে হ'ল 2014 কিয় হোৱা নাছিল এতিয়া কি চিষ্টেমটো মানে চেঞ্জ হৈছে নেকি নাই হোৱা তাৰমানে কি যে ৰাজনৈতিকভাৱে এওঁলোকে হীৰা শৰণীয়াৰ নেতৃত্বত আকৌ সংগঠিত হৈ ঐক্যবদ্ধ হৈ এটা অন্য ৰূপ ল'ব গতিকে এওঁক নস্যাৎ কৰিব লাগিল গতিকে তেওঁলোকে দিছিল চাৰ্টিফিকেট মই দিয়া নাছিলোঁ না তেওঁলোকৰে ট্ৰাইবেল সংঘই দিছিল তেওঁলোকক এৰেষ্ট কৰক হীৰা শৰণীয়াক এৰেষ্ট কৰক 2014 চনত কিয় তেওঁ ভুৱা চাৰ্টিফিকেট দিলে এৰেষ্ট কৰক যদি হিম্মত আছে আকৌ তেওঁলোকে এইফালে ST চাৰ্টিফিকেট কেঞ্চেল হৈছে কিন্তু শৰণীয়াৰ মাটিটো আমি কিনাৰ ক্ষেত্ৰত সেইটোতো নামজাৰি নকৰে এইফালে ৰাজনৈতিকভাৱে ইলেকশ্যনত তেওঁলোকৰ ST নহয় বুলি চাৰ্টিফিকেটখন কেঞ্চেল কৰি দিলে কিন্তু তেওঁ মাটিয়ে মই কিনিলে সেইটোতো আকৌ নামজাৰি কৰি দিয়া নাই তেতিয়া STটো হৈ যায় এইটো হৈছে আমাক কৰা ষড়যন্ত্ৰৰ অন্য এটা ৰূপ আপুনি ক'ব বিচাৰিছে তেওঁলোকে এনেকে এদিন BPADৰ পৰা ননবৰ্ড মানুহখিনি উচ্ছেদ কৰিব উচ্ছেদ কৰাটো এটা কৌশল যাতে তেওঁলোকে এনেধৰণে সংখ্যাগৰিষ্ঠতা হৈ আকৌ হয়তো কেতিয়াবালৈ এখন পৃথক ৰাজ্যৰ কাৰণে কিবা এটা চিন্তা চৰ্চা কৰিব পাৰে এনে কিন্তু সামগ্ৰিকভাৱে যদি চোৱা যায় কিছু উন্নয়নৰ ধাৰা অব্যাহত আছে নেকি আজি চাওক আজি প্ৰায় 30 বছৰ 35 বছৰ আগত আমাৰ গাঁওখনত বহুত দেখিছিলোঁ লঘনে থকা মানুহ বহুত দেখিছিলোঁ আজি লঘনে থকা মানুহ আছে নেকি আজি লঘনে থকা মানুহ আছে নেকি নাই তাৰমানে সেই লঘনে থকাৰ পৰাই আজিৰ যিটো পৰ্যায় সমাজখন ক্ৰমান্বয়ে গতিশীল হৈ অট'মেটিক হৈ গৈ আছে এইটো কোনো ৰাজনৈতিক নেতাই কৰা অনুগ্ৰহৰ কাৰণে তেওঁলোকে লঘনৰ পৰা হাত খাৰা নাই তেওঁলোকে একো পোৱাও নাই নোপোৱা হয় পোৱা মানুহ আছে বাৰু কিন্তু নোপোৱাকৈও লঘন নপৰা পৰ্যায়লৈ আহি পোৱা পৰিয়ালো আছে গতিকে এইটো ৰাজনৈতিক অনুগ্ৰহ নহয় গতিকে উন্নয়নৰ ধাৰাটো যিখিনি হৈছে এইটোৱে চাফিচিয়েণ্ট নহয় কাৰণ এক্সট্ৰা পেকেজ এটা আহে নহয় BTCত আপুনি চাব BTCৰ বাহিৰত ধৰি ল'লো 1 কিলোমিটাৰ ৰাস্তাত যদি 5 লাখ টকা আছে তাততো 12 লাখ টকা চেংচন হৈছে
একেখিনি মাটি একেখিনি কাম ইয়াত যদি 5 লাখ টকা যদি আপোনালোকে মানে সৰজমিন তদন্তত যায় মইতো দেখাই দিম কেনেকুৱা সৰু অলপমান ঠাইত মানে গছ পুলি ৰোপণৰ কাৰণে পইচা আহিছে 5 লাখ ক'ৰবাত 10 লাখ কিন্তু কাম একো হোৱা নাই পইচাটো খালাস গতিকে এই আবণ্টন এই অঞ্চলটো কি কৰাপচনৰ বাস সেইটোৱে হৈছে কৰাপচন বহুত হৈছে এতিয়া বহুতে কয় কৰাপচন হোৱা নাই আপোনালোকে আহক না মই মোৰ গাঁৱত দেখুৱাম 3টা আঁচনি দেখুৱাম আধাৰশিলা আছে কিন্তু কাম হোৱা নাই কিন্তু পইচা শেষ তাত বিজেপিৰ মানুহ জড়িত আছে গতিকে বিজেপি যিমান মুখত কৈ আছে যে আমি ৰাইজৰ নিকা প্ৰৱাহন দিম কিবা দিম সেইটো মুখত আছে ভাষণত আছে কাৰ্যক্ষেত্ৰত একো হোৱা নাই নিৰ্বাচনৰ আগত যেনেকৈ কৈছিল 6 জনগোষ্ঠীক জনজাতি কৰিম আমাৰ তাত বিটিচি নিৰ্বাচনত হিমন্ত কৈছিল ভিচিডিচি কি বস্তু তাচ্ছিল্য কৰিছিল কিন্তু সেই ভিচিডিচিক আজিও মান্যতা দি আছে হিমন্ত বিশ্ব শৰ্মাই সেই ভাষণতে কৈছিল গোৰেশ্বৰ এটা ট্ৰেজাৰী দিম গোৰেশ্বৰ মিনিষ্টেৰিয়াম দিম অভাৰব্ৰিজ দিম একো হোৱা নাই গতিকে বিজেপিৰ নেতা পালি নেতাসকলে এটা কথাই ৰাতিপুৱাই জব কৰি লয় যে আজিৰ দিনটো গোটেইটো দিনে মই মিছা কথা কম আৰু এই গোটেই মিছাখিনিক মই সঁচা বুলি প্ৰতিপন্ন কৰিম এইটো তেওঁলোকৰ মানে মন মগজুত সোমাই গৈছে আৰু তেওঁলোকে ডাঙৰকৈ টিভিত কয় আনক কথা ক'ব নিদিয়ে এইটো তেওঁলোকৰ এটা নিশা হৈ গৈছে বিজেপিয়ে সম বিকাশ সম উন্নয়নৰ কথা একো হোৱা নাই আৰু সম বিকাশ সম উন্নয়নৰ কথা কৈ বিটিডি অঞ্চলত এই ইউপিপিএল দলটোৰ লগত মিত্ৰতা কৰি চৰকাৰ চলাই আছে এই চৰকাৰ চলাই আছে তেওঁলোকে বড়ো জনসাধাৰণৰ লগতে আমাৰ অবড়ো জনসাধাৰণক উন্নয়নৰ দিশত আগবাঢ়িব পাৰিছে নাই পৰা আমাৰ ৰাইজে বিজেপিটো আগমুহূৰ্তত কৈছিলে যে সম বিকাশ হ'ব সম উন্নয়ন হ'ব আমাৰ ৰাইজে তাত বেছিকৈ বিচাৰিছিল অধিকাৰ আমাৰ ডেভেলপমেণ্টটো আমাক ৰাইজে সিমান বিচাৰা নাছিল যে আমি বোকাপানীৰে মানে গছকি যাম আমাৰ ৰাইজে বিচাৰিছিল নিৰাপত্তা আমাৰ ৰাইজে বিচাৰিছিল ভূমিৰ অধিকাৰ আজি ভূমিৰ অধিকাৰ নাই আমাৰ ৰাইজে বিচাৰিছিল মানে ৰাজনৈতিক অধিকাৰ নাই কেৱল আমাৰ ইস্যুখিনি বিজেপিয়ে ডাইভাৰ্ট কৰি হাইজেক কৰি বিজেপিয়ে জাতি মেটি ভেটিৰ কথা কয় কিন্তু সেই বিজেপিৰে বহু নেতা পালি নেতা আজিৰ তাৰিখত অবড়ো সুৰক্ষা সমিতিৰ লগত জড়িত হৈ আছে কাৰণ তাত তেওঁলোকে ভূমিৰ অধিকাৰ পোৱা নাই তাত তেওঁলোকে যিটো ৰাজনৈতিক অধিকাৰ সেই বস্তুটো পোৱা নাই তাত তেওঁলোকে সুৰক্ষিত নহয় বুলি আজিও পতিয়ন নিব পৰা নাই গতিকে বিজেপি মুখত যি ধৰণে কৈ আছে কাৰ্যক্ষেত্ৰত কিন্তু তাৰ বিপৰীত ছবি এখন মানে বিজেপি কৰি থকা কিছুমান নেতাও অবড়োৰ লগত জড়িত আছে তেওঁলোকে আচলতে ষড়যন্ত্ৰকাৰী হৈ আছে নহয় সেইটো ভুল হ'ব ষড়যন্ত্ৰ নহয় তেওঁলোকে দুখন কৰি দিছে নহয় তেওঁলোকে মই ক'লো কি যে বহুত ৰাজনৈতিক দল মানে মই এতিয়া মঞ্চ এখন বিচাৰিছিল যিয়ে নেকি আমাক নিৰাপত্তা যি আমাৰ অধিকাৰৰ কথা ৰাজপথত ক'ব পাৰে হয় কথাটো মই বুজি পালো কিন্তু কথাটো হ'ল কি তেওঁলোকে বিজেপি কৰি আছে আৰু তেওঁলোকে আপোনালোকৰ লগতো জড়িত হৈ আছে বিজেপিৰ এটা আদৰ্শ বেলেগ আপোনালোকৰ আদৰ্শ বেলেগ আদৰ্শৰে থাকিব ৰাজনৈতিক আদৰ্শতকৈ আপোনাৰ ব্যক্তিগত জীৱনৰ যিটো মূল্য ব্যক্তিগত ঘৰখনৰ যিটো ভূমিৰ অধিকাৰ ব্যক্তিগতভাৱে ঘৰখনৰ যেতিয়া নেকি সামগ্ৰিকভাৱে নিৰাপত্তা এইবিলাকতো ডাঙৰ বস্তু বুলি আমি ভাবোঁ আৰু সেই কথাখিনি তেওঁলোকেও ভাবে বিজেপি হয় দৰ্শনটো তেওঁলোকে ল'লে বিজেপিৰ কিন্তু তাত যিটো পৰিৱেশৰ লগত তেওঁলোকে হাত খোৱাবৰ কাৰণে যে ক'ত আমি এখন মঞ্চ লাগে যিখন মঞ্চই আমাক নিৰাপত্তা দিব তেওঁলোকে ৰাজনীতি ক'ত কৰিব যদি তেওঁলোকে চাৰিবেৰৰ পৰা ওলাবই নোৱাৰে তেওঁলোকে যদি মাটিখিনি নিজৰ নামত কৰি ল'বই নোৱাৰে গতিকে ৰাজনৈতিক দৰ্শনটো সামচ মাৰি ধৰি থাকিলেতো নহ'ব গতিকে ৰাজনৈতিক দৰ্শনটো আছে কিন্তু সামগ্ৰিকভাৱে অবড়ো সুৰক্ষা সমিতিৰ লগত এইকাৰণে আছে যে তেওঁলোকে এখন মঞ্চ পাইছে যিখন মঞ্চত তেওঁলোকে নিজৰ অধিকাৰৰ কথা ক'ব পাৰে তেওঁলোকে নতুন প্ৰজন্মৰ ভূমি কেনেকৈ তেওঁলোকৰ নামত ট্ৰেন্সফাৰ হয় সেইটো কথা ক'ব পাৰে গতিকে তেনে এখন মঞ্চ বিচাৰি তেওঁলোকে আমাৰ লগত চাওক আজি যদি নিৰ্বাচন গোৰেশ্বৰ সমষ্টিত আপোনালোকে কেণ্ডিডেট দিলে বিজেপিও দিলে অবড়ো সুৰক্ষা সমিতিও দিলে এই যে মানুহখিনি আছে বিজেপিটো থকা বুলি কৈছে আৰু আপোনালোকৰ লগতো থকা আছে এই মানুহখিনিয়ে কাক ভোট দিব এতিয়া চাওক যদি বিজেপিত থাকে বুলি আপোনালোকে ভাবে তেতিয়াহ'লে বিজেপি যোৱাবাৰে চৰকাৰ গঠন কৰিব লাগিছিল
কিয় পৰা নাই তেওঁলোকৰ ইমান নেতা পালি নেতা ইমান টকা পইচা পৰা নাই গতিকে সেই কথাটো নহয় যে এই যিখিনি অবৰ সুৰক্ষা সমিতিৰ লগত জড়িত মানুহ আমাৰ যিসকল আগতে হৈ গ'ল দুই এজনক বাদ দি বিটিচিত কমচে কম তেওঁলোকে আমাৰ হৈ দুই এটা কথা কৈছিল গতিকে বিজেপিৰ বা কংগ্ৰেছৰ বিভিন্ন ৰাজনৈতিক দলৰ মানুহে কিন্তু তাত ক'ব নোৱাৰে কাৰণ তেওঁলোকৰ দলীয় কিছু নীতি নিয়ম থাকে গতিকে সেইকাৰণে বেছি সংখ্যকে আমাক ভোট দিয়ে বুলি মই ভাবোঁ বিটিচি ইলেকশ্যন আহি আছে হয় আপোনালোকে নমিনেট কেণ্ডিডেট দিব বিটিচি ইলেকশ্যনত চাওক এতিয়াও ঠিক হোৱা নাই আমাৰ জানুৱাৰীৰ শেষৰ ফালে এখন কাৰ্যনিৰ্বাহক আছে বৰ্ধিত কাৰ্যনিৰ্বাহক সেই বৰ্ধিত কাৰ্যনিৰ্বাহকত ঠিক কৰা হ'ব নিৰ্বাচনত আমি কি ভূমিকা ল'ম কি নল'ম গতিকে আজিৰ তাৰিখত নিৰ্বাচন কেন্দ্ৰিক কোনো কথা এই মুহূৰ্তত ক'ব পৰা অৱস্থাত নাই হয় বহুতে কৈ আছে খেলিব লাগে বহুতে কৈ আছে খেলিব নালাগে গতিকে তাৰ মাজতো আমি সাংগঠনিকভাৱে এটা আনুষ্ঠানিকতা ৰক্ষা কৰিয়েই সিদ্ধান্তটো ল'ব লাগিব গতিকে মই জেনেৰেল ছেক্ৰেটাৰী হ'লেও এই বিষয়টো মই স্পষ্টভাৱে এতিয়া কোৱাটো যুগুত নহ'ব গতিকে আমাৰ সভাখনত যেতিয়া হ'ব আমাৰ সেইটো সিদ্ধান্ত কৰিয়ে আমি সেইটো ৰাজহুৱা কৰিম ধৰা হ'ল আপোনালোকে ইলেকশ্যনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব প্ৰাৰ্থিত্ব প্ৰদানত আপোনালোকে 10খন আসন পালে কম হ'লে আপোনালোকে 10খন আসন পালে 10খন আসনৰে আপোনালোকে চৰকাৰখন গঠন কৰিব নোৱাৰে নিশ্চয় কাৰোবাক ছাপোৰ্ট কৰিব লাগিব এটা ফালে থাকিলে হাগ্ৰামাৰ BPF আৰু এটা ফালে থাকিলে প্ৰমোদ বড়োৰ UPPL দল আপোনালোকৰ চইচ কোন চইচ মানে যিটো দলে আমাক ভূমিৰ অধিকাৰ দিম বুলি কয় ৰাজনৈতিক অধিকাৰ 10ৰ সলনি 20-50-50 বা জনগঠনৰ ভিত্তিত আমি কিছু ৰাজনৈতিক অধিকাৰ MCL হ'ব পৰা সুবিধা কৰি দিম বুলি কয় ঠিক তেনেকুৱা মানুহখিনিক আমি সমৰ্থন কৰাৰ বাবে চিন্তা কৰিব পাৰোঁ বা গাঁও কৰ্তনত আমাক কোনে সহায় সহযোগ কৰি দিয়ে গাঁও কৰ্তনটোতো আমাক লাগিবই গতিকে এই দাবী দুবাবিলাক যি ৰাজনৈতিক দলে মুকলিভাৱে মিটিং আকাৰে আমাক ক'ব পাৰে তেওঁবিলাকক আমি হয়তো সমৰ্থন কৰিব পাৰোঁ অন্যথা নিজাকে কোৱা টান আজিৰ তাৰিখত আপুনি হাগ্ৰামা আৰু প্ৰমোদ বড়ো দুয়োগৰাকীৰ ভিতৰত কোনগৰাকীয়ে কিছু হ'লেও তাত বাস কৰি থকা অবৰো জনসাধাৰণৰ বাবে কাম কৰা বুলি ভাবে এটা চকৰি ফেটি এটা কলা ফেটি এটা চকৰি ফেটি এটা কলা ফেটি আপুনি ক'ব বিচাৰিছে দুয়োগৰাকীয়ে মানে কি বুলি ভাবে মই সেইটোৱে ক'লো মুখত কৈ আছে এটা চকৰি ফেটি এটা কলা ফেটি বাছ গালি আৰু একদিন কৰি দিয়ে 2005 চনৰ পৰা BTC নিৰ্বাচন হৈ 5 চনৰ পৰা BPF দুবাৰ শাসন কৰিলে তিনিবাৰ শাসন কৰিলে BPF তাৰপিছত UPPL কৰিছে আপোনাৰ দৃষ্টিত কোনো এটা দলে অবৰ জনসাধাৰণক যিখিনি লাগে যিখিনি সা সুবিধা দিব লাগে এইখিনি দিয়া নাই ইয়াৰ কাৰণটো কি নিদিয়ে কাৰণ তেওঁলোকে বহু সংগ্ৰামৰ অন্তত এই BTC পোৱা বুলি ভাবে তাত হয়তো আমাৰ কোনো অৰিহণা নাই বুলি ভাবে গতিকে আমাক তেওঁলোকে যদি সুবিধাই দিয়ে তেতিয়া আমিতো তেওঁলোকৰ মানে কি আৰু বেছি হে হৈ যাব গতিকে তেওঁলোকে আমাক পাকে প্ৰকাৰে তাত নস্যাৎ কৰাটোৱে তেওঁলোকৰ লক্ষ্য গতিকে আমাক নস্যাৎ কৰি কেনেকৈ ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে বিভিন্ন দিশত কেনেকৈ আমাক তলত ৰাখিব পাৰে সেইটোৱে চিন্তা গতিকে সেইকাৰণে এই উভয়ে সকলোৱে যেনেকৈ মই আগতে কৈছোঁ যে নহৰু বা বন্ধাকবি পাত বেলেগ বেলেগ কিন্তু সামগ্ৰী বেলেগ গোটেইটো এটা বন্ধাকবি গোটেইটো এটা নহৰু গতিকে তেওঁলোকে যদিও বেলেগ বেলেগ কিন্তু মূলত এটা গতিকে সেইকাৰণে তেওঁলোকে নহ'লেতো আজি এই ধৰণৰ কথা নাহিলে হয় আজি বড়ো সাহিত্য সভা দৰকাৰ নাছিল অসম সাহিত্য সভা থকাৰ পিছত আজি বড়ো ছাত্ৰ সন্থা দৰকাৰ নাছিল সদৌ অসম ছাত্ৰ সন্থা থকাৰ পিছত গতিকে সেইকাৰণে আজি বড়োসকল আমাৰ কোনো কাৰণত শত্ৰু নহয় শত্ৰু জ্ঞান নকৰে তেওঁলোকে ডেভেলপ হওক কিন্তু আমাৰ অধিকাৰখিনি তেওঁলোকে সম্পূৰ্ণ নস্যাৎ কৰি তেওঁলোকে এককভাৱে গোটেইখিনি উপভোগ কৰি থাকিব এইটো কথা আমি মানি নলওঁ বৰ্তমান চৰকাৰখনৰ দিনত কিন্তু আমাৰ নন বড়ো মানুহৰ দুগৰাকী তিনিগৰাকী ব্যক্তি কিন্তু ইএম পদত অধিষ্ঠিত হৈ আছে হয় আছে তেওঁলোক আছে দিগন্ত বৰুৱা তেওঁলোকে মিত্ৰতা নহ'লে যে তাত টিকি থাকিব নোৱাৰে কাৰণ তেওঁলোকেতো সংখ্যাগৰিষ্ঠতা নাছিলে UPPL গতিকে বিজেপিৰ লগত এলায়েন্স কৰিলে বিজেপি এতিয়া যি ক'ব সেইটোৱে মানিব লগা হৈছে বিজেপি সেইকাৰণে ক'লোঁ যে তেওঁলোকে অবৰক তাতে ইএম বনাই আমাৰ যিখিনি আমি যিটো কৈছিলোঁ ৰাজনৈতিক অধিকাৰ যে তেওঁলোকৰ দলীয় নেতাক সংস্থাপন দি আমাৰ ৰাজনৈতিক অধিকাৰ মানে
কিবা হোৱা উন্নত হোৱা বুলি ক'ব বিচাৰিছে গতিকে সেইটো নহয় সেইটো এটা টোপ বিজেপি যিটো কৈছিল যে মানে ৰাজনৈতিকভাৱে আমিও তাত সক্ৰিয় বা উত্থান হৈছোঁ কিন্তু তেওঁলোকৰ নেতা 2-4জন তাত সংস্থাপন হ'লে সেইটোকে এটা ভাল মানে ৰাজনৈতিক সকাহ দিয়া বুলি আমি নাভাবোঁ এতিয়া আপোনাৰ এটি প্ৰশ্নলৈ উভতিছোঁ হীৰাশৰণীয়াৰ গণসুৰক্ষা পাৰ্টিটোৱে হাগ্ৰামা মহিলাৰীক ছাপোৰ্ট কৰিম বুলি কথা দিছে হয় কি ক'ব আপুনি হীৰাশৰণীয়া যে নস্বাত হৈ গৈছে তেওঁতো কোনো বিকল্প নাই তেওঁ এতিয়া কোনোবা VCDCত নিৰ্বাচন খেলিব লাগিব কাৰণ তেওঁৰ সেইটো কামে সেই পৰ্যায়লৈ লৈ গৈছে নহ'লে তেওঁ যদি ইচ্ছা কৰিলে হয় এই 10 বছৰীয়া সাংসদ এজনে গোটেই অবড়ো সংগঠনৰ আন্দোলনটোক এটা বেলেগ পৰ্যায়ত নিব পাৰিলে হয় কিন্তু নিয়াৰ যিটো চিন্তা চৰ্চা তেওঁৰ সেই জ্ঞান গৰিমাখিনিয়ে নাই গতিকে তেওঁ BPFক ছাপোৰ্ট দিয়া মানে কি তেওঁৰ ভৰিৰ তলৰ এই যে মাটি নাই কাৰণ যিজন নৱশৰণীয়াই অবড়ো সুৰক্ষা সমিতিৰ কান্ধত উঠি বা অবড়ো সুৰক্ষা সমিতিৰ বকচাত গৈ সাংসদ হ'ল সেই অবড়ো সুৰক্ষা সমিতি BPFৰ মানে উৎপীড়নৰ ফলত সৃষ্টি হোৱা অবড়ো সুৰক্ষা সমিতি গতিকে সেইজন নৱশৰণীয়াই যেতিয়া BPFক সমৰ্থন দিব তেওঁৰ যিখিনি আছিল চুলিৰ আগৰ নিচিনা কিবা অলপ আছিল সেইখিনিও ধ্বংস হৈ গ'ল গতিকে আজিৰ তাৰিখত নৱশৰণীয়া অতীত নৱশৰণীয়া প্ৰসংগ নাহিলে ভাল কথন মথন অনুষ্ঠানৰ আজি আমি একেবাৰে শেষত উপনীত হৈছোঁ আমি সন্মানীয় সংগ্ৰামী নেতা যোগেশ্বৰ কলিতা ডাঙৰীয়াক আমাৰ অনুষ্ঠানৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই থাকিব গ্ল'বেল এনি 24/7 ধন্যবাদ নমস্কাৰ